দেখিবলৈ পোৱা গৈছিল বিৰোধী দলসমূহে একত্ৰিত হৈ মিত্ৰতাৰ পৰা চূড়ান্ত কৰিছে কিন্তু সেইটো ইয়াত নাই সেইটো মাত আলোক এইটো আলোক বিষয় কোনো মন্তব্য নকৰে না না আমি মন্তব্য নকৰোঁ আপুনি অসমত আহিয়ে কৈছিলে টাইগাৰ জিন্দা হে টাইগাৰ वापस आएगा सीएम এই 10 মাস আগত রে বাবা सीएम এটা আজমল আকো নাহে सीएम আজি কৈছে আজমল আকো নাহে মই সিএমৰ কথা নকৰোঁ ডাউন মানুহ তেখেততো ৰোজানা কৈ আছে মিয়া দেখিব নালাগে মিয়াত মাতিব নালাগে এইটো কৰিব নালাগে এইটো কৰিব নালাগে কৈ থাকে মিয়া শেষ হৈ যাব নেকি মিয়াতো পৃথিৱীৰ পৰা যে সিএম সাহেবে কোৱাৰ কাৰণে মিয়াতো শেষ নহব না মিয়াতো থাকিবই তেওঁ কৈছে স্যার অসমত যিমান দিন আছে ইমান দিন মানে মিয়া চিন্তিত হৈ থাকিব লাগিব বুলি চিন্তিত থাকিম ভাল আমি চিন্তিত থাকিলে আল্লাহ আল্লাহ কৰিম আল্লাহৰ ওচৰত বিচাৰ দিম দোৱা কৰিম ওকে কাৰ দোৱা লাগিব কাৰ ভোট দোৱা লাগিব সেইটো ওপৰলৈ যাম ওকে অকলে নিৰ্বাচন কৰিব নেকি মইতো কমৰ বৰ ভাংগাৰে ভাই মই 10 মাস পিছত আহিছোঁ খোজকাঢ়ি যাব নোৱাৰো 10 কদম এতিয়া কুৰ্চি আনি বহিব লাগিছে ইলেকশ্যন খেলাৰ মোৰ কোনো ইচ্ছা নাই নামটো কাৰ কাৰ থাকে চবৰ নাম থাকিব পাৰে মইতো 10 কিলো খোজকাঢ়ি গৈ কোনো এটা মিটিঙৰ ষ্টেজত উঠিব নোৱাৰো এই হালতো 3 মাহ পিছত কি হয় ট্ৰিটমেণ্ট মোৰ চলি আছে মই 10 মাস পিছত আজি আপোনালোকৰ ভিতৰত আহিছোঁ এইটো আল্লাহৰ মেহৰবানি অসমৰ সাধাৰণ ৰাইজৰ দোৱাৰ কাৰণে মই আহিছোঁ দোৱা আছে আকৌ 6 মাহ বাকী আছে না 4 মাহ ইলেকশ্যনৰ 4 মাহ আছে না 6 মাহ আছে কেউ কয় 6 মাস আছে কেউ কয় 4 মাহ আছে যেটাই হোক 2-3 মাসের ভিতৰত তো আমার ডেভেলপমেন্ট হইব পারে গাঁও ভালো হব ইনশাআল্লাহ এইটো পলিটিক্যাল কথা আছে প্লিজ প্লিজ তুমি হেৰাই বেৰাই পেৰাই দেখিবলৈ পোৱা গৈছিল বিৰোধী দলসমূহে একত্ৰিত হৈ মিত্ৰতাৰ পৰা চূড়ান্ত কৰিছে কিন্তু সেইটো ইয়াত নাই সেইটো মাত আলোক এইটো আলোক বিষয় কোনো মন্তব্য নকৰে না না আমি মন্তব্য নকৰোঁ স্যার আপুনি অসমত আহিয়ে কৈছিলে টাইগাৰ জিন্দা হে টাইগাৰ वापस आएगा सीएम এই 10 মাস আগত রে বাবা এটা আজমল আকো নাহে सीएम আজি কৈছে আজমল আকো নাহে মই সিএমৰ কথা নকৰোঁ ডাউন মানুহ তেখেততো ৰোজানা কৈ আছে মিয়া দেখিব নালাগে মিয়াত মাতিব নালাগে এইটো কৰিব নালাগে এইটো কৰিব নালাগে কৈ থাকে মিয়া শেষ হৈ যাব নেকি মিয়াতো পৃথিৱীৰ পৰা যে সিএম সাহেবে কোৱাৰ কাৰণে মিয়াতো শেষ নহব না মিয়াতো থাকিবই তেওঁ কৈছে স্যার অসমত যিমান দিন আছে ইমান দিন মানে মিয়া চিন্তিত হৈ থাকিব লাগিব বুলি চিন্তিত থাকিম ভাল আমি চিন্তিত থাকিলে আল্লাহ আল্লাহ কৰিম আল্লাহৰ ওচৰত বিচাৰ দিম দোৱা কৰিম ওকে কাৰ দোৱা লাগিব কাৰ ভোট দোৱা লাগিব সেইটো ওপৰলৈ যাম ওকে অকলে নিৰ্বাচন কৰিব নেকি মইতো কমৰ বৰ ভাংগাৰে ভাই মই 10 মাস পিছত আহিছোঁ খোজকাঢ়ি যাব নোৱাৰো 10 কদম এতিয়া কুৰ্চি আনি বহিব লাগিছে ইলেকশ্যন খেলাৰ মোৰ কোনো ইচ্ছা নাই নামটো কাৰ কাৰ থাকে চবৰ নাম থাকিব পাৰে মইতো 10 কিলো খোজকাঢ়ি গৈ কোনো এটা মিটিঙৰ ষ্টেজত উঠিব নোৱাৰো এই হালতো 3 মাহ পিছত কি হয় ট্ৰিটমেণ্ট মোৰ চলি আছে মই 10 মাস পিছত আজি আপোনালোকৰ ভিতৰত আহিছোঁ এইটো আল্লাহৰ মেহৰবানি অসমৰ সাধাৰণ ৰাইজৰ দোৱাৰ কাৰণে মই আহিছোঁ দোৱা আছে আকৌ 6 মাহ বাকী আছে না 4 মাহ ইলেকশ্যনৰ 4 মাহ আছে না 6 মাহ আছে কেউ কয় 6 মাস আছে কেউ কয় 4 মাহ আছে যেটাই হোক 2-3 মাসের ভিতৰত তো আমার ডেভেলপমেন্ট হইব পারে গাঁও ভালো হব ইনশাআল্লাহ এইটো পলিটিক্যাল কথা আছে প্লিজ প্লিজ তুমি হেৰাই বেৰাই পেৰাই